গুড মৰ্ণিং সুপ্ৰভাত সকলোকে মান্না চেনেলটোলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ 6টা বজাৰ মই ৰেভাৰেণ্ড জয়ন্ত ভূঞা আৰু আমাৰ মাজত আছে পাষ্টৰ কল্পনা বৰা। মই ঈশ্বৰে দিয়া পবিত্ৰ বাক্য আজি আপোনালৈ অনা মান্না মই পঢ়ি দিম আৰু লগতে আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব। পাষ্টৰ কল্পনা, আহক আমি আজি চাম ঈশ্বৰৰ মহান বাক্য। আপোনালৈ কি উপহাৰ ঈশ্বৰে ৰাখিছে, আপোনালৈ কি গিফ্ট ৰাখিছে ঈশ্বৰে বাক্যৰ যোগেদি জনাইছে। আহক আমি চাম তাক। পবিত্ৰ বাইবেল শাস্ত্ৰ গীতমালা 41 অধ্যায় 1 পদৰ পৰা 3 পদলৈ মই পঢ়ি দিম। যিজনে দৰিদ্ৰলৈ চিন্তা কৰে সেইজন ধন্য। যি মানুহে দৰিদ্ৰলৈ, যিসকল দুখীয়া দুখী লোক তেওঁলোকৰ কাৰণে চিন্তা কৰে সেই ব্যক্তি ধন্য বুলি ঈশ্বৰে প্ৰশংসা কৰিছে। যিহুৱাই তেওঁক সংকটৰ কালত উদ্ধাৰ কৰিব। যিজনে দুখীয়া দৰিদ্ৰৰ কাৰণে চিন্তা কৰে, উপকাৰ কৰে, সহায় কৰে, আৰু সেই ব্যক্তিজন যদি কেতিয়াবা সংকটত পৰে, বিপদত পৰে, ঈশ্বৰে কৈছে মই তেওঁক সেই বিপদৰ পৰা, সমস্যাৰ পৰা উদ্ধাৰ কৰিম বুলি কৈছে। যিহুৱাই তেওঁক ৰক্ষা কৰি জীয়াই ৰাখিব। তেওঁ দেশত আশীৰ্বাদ পাব। তুমি তেওঁক শত্ৰুবোৰৰ ইচ্ছাত সমৰ্পণ নকৰিবা। তেওঁক জীয়াই ৰাখিব। তেওঁক সোনকালে কম বয়সতে মৰিবলৈ ঈশ্বৰে নিদিব আৰু শত্ৰুৰ হাতত পৰিবলৈ নিদিব, আৰু তেওঁই সকলো আশীৰ্বাদখিনি পাব বুলি কৈছে। তেওঁ নৰিয়া হৈ শয্যাত পৰি থাকিলে যিহুৱাই তেওঁক সহায় কৰিব। সেই ব্যক্তিজন যদি নৰিয়া হৈ পেলাই বেমাৰ হৈও যদি শয্যাত পৰি থাকে, ঈশ্বৰে কৈছে মই তেওঁক সহায় কৰিম, সেই বেমাৰৰ পৰা মই সুস্থ কৰিম, কাৰণ তেওঁ দুখী দৰিদ্ৰ লোকৰ কাৰণে চিন্তা কৰে, তেওঁ দুখী দৰিদ্ৰ লোকক তেওঁ সহায় কৰে। আৰু তেওঁ কৈছে তেওঁ নৰিয়া পৰাত তুমি তেওঁক সম্পূৰ্ণকৈ সুস্থ কৰিলা। যদিও তেওঁ নৰিয়া পৰে, অসুস্থ হয়, শৰীৰত বেমাৰ থাকে, যদি আজি আপুনি দুখীয়া দৰিদ্ৰৰ কাৰণে চিন্তা কৰিছে, যদি দুখীয়া দৰিদ্ৰক আপুনি কিছু দিছে আপোনাৰ শক্তি অনুসাৰে তেওঁলোকক, তেনেহ'লে আপুনি মনত ৰাখিব যিদিনা আপুনি বিপদ পৰিব সেইদিনা আপুনি ঈশ্বৰক মাতিব আৰু ঈশ্বৰে প্ৰতিশ্ৰুতি দিছে যে মই তোমাক সেইদিনা মই সহায় কৰিম। সুন্দৰ বাক্যৰ বাবে, মহান বাক্যৰ বাবে ধন্যবাদ দিছোঁ। কওঁত আৰু শুনোতাৰ মাজত আশীৰ্বাদ থাকক। আহক আমি প্ৰাৰ্থনালৈ যাম। এইখিনি সময় মই পাষ্টৰ দিছোঁ। আহক আমি সকলোৱে প্ৰভুৰ ওচৰত প্ৰণিপাত কৰিম। সকলোৱে আমি প্ৰভুৰ ওচৰত চকু মুদি আমাৰ কথা ঈশ্বৰে জানে। আহক। পবিত্ৰ 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 স্বৰ্গ পৃথিৱীত বিৰাজমান হৈ থকা মহান আৰু মৰমেল ঈশ্বৰ, তোমাক আমি ধন্যবাদ পিতা পৰমেশ্বৰ। পুনৰাই এটি নতুন দিন দিলা প্ৰভু, তাৰ কাৰণে ধন্যবাদ পিতা। প্ৰভু, বহুতে আজি এই দিনটো দেখিবলৈ নাপালে প্ৰভু, তোমাৰ অনুগ্ৰহ কৃপাৰ দ্বাৰাই প্ৰভু আমি এই দিন দেখিবলৈ পালোঁ, আৰু তোমাৰ এই পবিত্ৰ নামত আমি আজি গোট খাইছোঁ প্ৰভু। অনলাইন মাধ্যমৰ যোগেদি পিতা আৰু এই ডেইলি মান্নাৰ যোগেদি যি সন্তানবিলাকে প্ৰভু তোমাৰ ওচৰত চাপিছে প্ৰভু, প্ৰভু তেওঁলোকৰ প্ৰতিজনৰ হৃদয়ৰ কথা জানা, তেওঁলোকৰ জীৱনৰ কথা জানা প্ৰভু, তেওঁলোকৰ সকলোবিলাক তুমি আশীৰ্বাদ কৰিবা পিতা ঈশ্বৰ। প্ৰভু, মই বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ পিতা, প্ৰভু তুমি প্ৰাৰ্থনা শুনোতাই নহয় পিতৃ, তুমি উত্তৰ দিওঁতা ঈশ্বৰ। হালেলুয়া প্ৰভু, এই সকল সন্তানবিলাকৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু। মই নাজানো তেওঁলোকৰ জীৱনত কি দুখ কষ্ট সমস্যা বেমাৰ আজাৰ অশান্তিবিলাক আছে প্ৰভু, প্ৰত্যেকজনৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ পিতা। হালেলুয়া প্ৰভু, যিমানবিলাকে আজি প্ৰভু দুখীয়া দৰিদ্ৰবিলাক আছে তেওঁলোকক তুমি আশীৰ্বাদ কৰা। ৰাস্তাই ঘাটে পৰি আছে, খাবলৈ ভাত, পিন্ধিবলৈ কাপোৰ, থাকিবলৈ ঠাই এডু কৰি দিয়া পিতা। যিবিলাকে প্ৰভু আজি গাড়ী মটৰ ৰেল উৰাজাহাজ এক্সিডেণ্ট দুৰ্ঘটনাৰ পৰা বচোৱা পিতা পৰমেশ্বৰ। হালেলুয়া লৰ্ড প্ৰভু, লগতে যিবিলাকে চাকৰি বাকৰি পোৱা নাই প্ৰভু, তেওঁলোকক তুমি চাকৰি দিয়া পিতা। প্ৰভু, যিবিলাকে প্ৰভু ব্যৱসায় কৰি আছে, যিবিলাকে খেতিপথাৰত কাম কৰি আছে প্ৰভু, তেওঁলোকৰ হাতে কৰা কাৰ্যৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা। তেওঁলোকে
পোহা জন্তুবিলাকৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা পিতা পৰমেশ্বৰ আৰু যিবিলাকৰ জীৱনত প্ৰভু অশান্তিবিলাক আছে দুখ আছে সমস্যাবিলাক আছে তুমি সকলোবিলাক আঁতৰ কৰিবা পিতা যিবিলাকে প্ৰভু বিজনেছত উন্নতি দিয়া মৃত্যুৰ লগত যুঁজি থকাবিলাকৰ লগত মৃত্যুৰ দুৱাৰ দলিৰ পৰা উদ্ধাৰ কৰা যিবিলাকৰ পৰিয়ালত মাক দেউতাক ল'ৰা ছোৱালী হেৰুৱালে তেওঁলোকৰ শান্তি সান্তনা দিয়া পিতা উপযুক্ত পাত্ৰ নোহোৱাবিলাকৰ উপযুক্ত পাত্ৰ দিয়া সন্তান নোহোৱাবিলাকৰ তুমি সন্তান দিয়া মাউৰা বিধৱাবিলাকক তুমি আশীৰ্বাদ কৰা দেশ চলাওঁতা সতীতবিন্দক ন্যায়িক মন দিয়া পিতা দুখী দৰিদ্ৰক খাবলৈ ভাত পিন্ধিবলৈ কাপোৰ থাকিবলৈ ঠাই দিয়া বেমাৰীবিলাকক সুস্থতা কৰা যিমানবিলাকে আজি হস্পিটেল ICUত ঘৰতে চিকিৎসাধীন হৈ আছে পিতা টকা পইচা খৰচ কৰিও তেওঁলোকে সুস্থতা পোৱা নাই প্ৰভু তেওঁলোকে কোনো ধৰণৰ প্ৰভু হালেলুয়ালৰ প্ৰভু সমস্যাৰ সমাধান পোৱা নাই প্ৰভু তুমি প্ৰভু তেওঁলোকৰ সমস্যাৰ সমাধান কৰা পিতা কিয়নো তুমি সুস্থকাৰী ঈশ্বৰ তেওঁলোকক তুমি সুস্থতা দান কৰা পিতা হালেলুয়ালৰ প্ৰভু যিমানবিলাকে বিভিন্ন ধৰণৰ বেমাৰত ভুগি আছে প্ৰভু তেওঁলোকক দান কৰা সুস্থতা প্ৰভু যিবিলাকে অসুচী আত্মা প্ৰভু তেওঁলোকৰ জীৱনত প্ৰভু নানা ধৰণৰ ঘাত প্ৰতিঘাত অমংগলবিলাক আনিছে প্ৰভু প্ৰভু তেওঁলোকক সেই অসুচী আত্মাৰ পৰা তেওঁলোকক দূৰ কৰা যিবিলাকে শয়তানৰ বন্ধনত আছে প্ৰভু শয়তানৰ বন্ধনৰ পৰা মুকলি কৰা পিতা যিবিলাক প্ৰভু নিৰাশাত ভুগি আছে প্ৰভু যিবিলাকৰ সাইকেটিক প্ৰব্লেম আছে পিতা পৰমেশ্বৰ প্ৰভু তেওঁলোকক তুমি প্ৰভু আশীৰ্বাদ কৰা প্ৰভু জেলত থকাবিলাকক আজাদ দিয়া পগলাবিলাকক সুস্থ মস্তিষ্কত দিয়া পিতা পৰমেশ্বৰ অপথে যোৱাবিলাকক তুমি প্ৰভু সুপথলৈ লৈ আনা পিতা হালেলুয়া প্ৰভু হাজবেণ্ড ৱাইফৰ মিলন হ'বলৈ দিয়া পিতা পৰমেশ্বৰ যিবিলাকৰ পৰিয়ালত আজি অশান্তি আছে পিতা পৰমেশ্বৰ যিবিলাকে প্ৰভু কিবা এটা উদ্দেশ্যলৈ কাজিয়া পেচাল কৰি আছে পিতা পিতা বাদ বিবাদ চলি আছে প্ৰভু তুমি সেইবিলাকৰ প্ৰব্লেমবিলাক তুমি ছল্ভ কৰি তেওঁলোকৰ মাজত শান্তি দিয়া পিতা প্ৰভু মই বিশ্বাস কৰোঁ প্ৰভু সকলো সন্তানবিলাকৰ কাৰণে মই যি প্ৰাৰ্থনা কৰিছোঁ তুমি মৰমেল ঈশ্বৰ হোৱাৰ কাৰণে তুমি আমাৰ প্ৰাৰ্থনা শুনিছা পিতা ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ আজি দিনটো প্ৰভু প্ৰত্যেকজনক তোমাৰ হাতত সমৰ্পণ কৰিছোঁ প্ৰত্যেকজনক তুমি উদ্ধাৰ কৰিবা প্ৰত্যেকজনক তুমি সহায় কৰিবা প্ৰত্যেকজনৰ লগত তুমি সহায় সাৰথি হৈ থাকিবা পিতা ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ প্ৰভু ধন্যবাদ দিছোঁ কি খুজিম প্ৰভু খোজাৰ বাবে তুমি সকলো জানা পিতা প্ৰত্যেকৰ মন ভাৱনা চিন্তাবিলাক তোমাৰ হাতত সমৰ্পণ কৰি প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত মই অৰ্পণ কৰিছোঁ Amen. Praise the Lord. Praise the Lord. Praise the Lord. ধন্যবাদ দিছোঁ আপোনাৰ বহুমূলীয় সময়খিনি ঈশ্বৰৰ মান্নাত দিয়াৰ বাবে নিতৌ ডেইলি ৰাতিপুৱা 6টা বজাত এই চেনেলটো আপোনালোকে পাই থাকিব ইউটিউবৰ যোগেদি ফেচবুকৰ যোগেদি যদি ইউটিউবৰ যোগেদি চাইছে ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰাৰ যোগেদি আমাৰ নিতৌ ভিডিঅ' প্ৰাৰ্থনা বাক্য আপোনাৰ তাত পাই থাকিব আৰু আপোনাৰ লগ বন্ধু পৰিয়ালবৰ্গত আপুনি শ্বেয়াৰ কৰিব পাৰিব কিজানি আপোনাৰ শ্বেয়াৰৰ যোগেদি কাৰোবাৰ জীৱনত প্ৰাৰ্থনাৰ দৰকাৰ আছে তেওঁ ঈশ্বৰে আশীৰ্বাদ কৰিব আৰু যদি ফেচবুকৰ যোগেদি চাই আছে তেওঁ ফ'ল' কৰিব আৰু আপোনালোকে কমেণ্ট দিব পাৰিব আপোনালোকৰ প্ৰাৰ্থনাৰ বিষয়ে কিবা থাকিলে জনাব পাৰিব ধন্যবাদ দিছোঁ আজিলৈ ইয়াতে আমি এৰিছোঁ আজিৰ দিনটো আপোনালোকৰ মংগল হওক শুভকামনা কৰিছোঁ আপোনালোকৰ মনৰ বাঞ্ছাবোৰ সিদ্ধ হওক হাতত লোৱা কামবোৰ সিদ্ধ হওক আমি সকলো ঈশ্বৰৰ হাতত সদায় দিছোঁ আপোনালোক ঈশ্বৰে আশীৰ্বাদ কৰক ধন্যবাদ আজিলৈ আমি এৰিছোঁ নমস্কাৰ